স্কুলখনৰ নাম হৈছে ৰাজহংস শিশু বিদ্যালয়। স্কুলখন বহুত পুৰণা, 1974 চনতে স্থাপিত হৈছিলে। তাৰপৰা স্কুলখন চলি আছে। আমাৰ ইয়াৰ পৰা খুব সুখ্যাতিৰে মেট্ৰিক পাছ কৰি আছে আৰু ল'ৰা ছোৱালীখিনি বিভিন্ন ফিল্ডত বিভিন্ন ক্ষেত্ৰত এটা নিজৰ স্থান গ্ৰহণ কৰি আছে। আমি অনুষ্টুপীয়াকৈ হ'লেও প্ৰতি বছৰে সৰস্বতী পূজা ভাগৰ আয়োজন কৰোঁ। তো ইয়াতে আমাৰ যিহেতু ইয়াত ফিজ লোৱা নহয় স্কুলৰ ক্লাছ 4লৈকে ষ্টুডেণ্টখিনি, গতিকে আমি অকণমান কিবা অৰিহণাৰে গোটেই সৰস্বতী পূজাখন আমি আয়োজন কৰিছোঁ। খিচিৰিৰ আয়োজন কৰা হৈছে, পূজা ভাগৰ আয়োজন কৰা হৈছে। আমাৰ এই পূজা আৰম্ভ হ'বলৈ লৈছে আৰু গোটেই ল'ৰা ছোৱালীখিনি এই সম্পৰ্কে বিৰাট উৎফুল্লিত হৈ আছে আজিৰ দিনটোলৈ। ক্ৰেয়নছে নিদমছে সমূহ ৰাইজক সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ স্কুলখন ৰুক্মিণী গাঁৱৰ বিষ্ণুপথত অৱস্থিত। আমি প্ৰতি বছৰে 2015 পৰা আমি সৰস্বতী পূজা পালন কৰি আহিছোঁ আৰু এই পূজাত আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ পেৰেণ্টছ, অভিভাৱক, আমাৰ ষ্টাফ, ওচৰ চুবুৰীয়া সকলোকে আমি নিমন্ত্ৰণ কৰোঁ। সকলোৱে সহায় সহযোগিতা কৰে, আমি পালন কৰোঁ। আৰু এই দেউৰী আমি প্ৰথমৰ পৰা আছে, 2015 পৰা আমাৰ লগত আছে। আমাৰ ষ্টাফ আছে, কোনোবা নতুন আছে, কোনোবা পুৰণা আছে। যি নহওক সকলোৰে সহায় সহযোগিতাতে সদায় পাতোঁ আমি। আৰু ওচৰ চুবুৰীয়া যদি কোনোবা আছে যোনে এই অনুষ্ঠানটো যদি চাই আজি আমাৰ যদি ওচৰলৈ আহে এপাক খুব ভাল পাম। আজি আমাৰ পূজাৰ সময়সূচীটো মই কৈ দিছোঁ। অলপ পাছত আমাৰ পূজা আৰম্ভ হ'ব। তাৰপাছত আপোনাৰ 12:30 আমাৰ অঞ্জলিৰ অনুষ্ঠান, 1টা বজাত প্ৰসাদ বিতৰণ আৰু আপোনাৰ 1:30 বজাৰ পৰা 3টা বজালৈ ভোগ বিতৰণ। সমূহ ৰাইজক আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছোঁ। যদি পাৰে দেখা দিলে ভাল পাম। প্ৰায় চলি আছে এইটো আমাৰ সৰস্বতী পূজা। আৰু লগতে আমাৰ এইটো ৰুক্মিণীনগৰ আপোনাৰ হাউচিং কলনী পানীপথাৰত আপোনাৰ ইয়াতে 2006 চনৰ পৰা আমাৰ ইয়াতে সৰস্বতী পূজা আমি পালন কৰি আহিছোঁ। আৰু আজি আমাৰ যথেষ্ট এনেকুৱা আমাৰ স্থানীয় বাসিন্দা আৰু আপোনাৰ গোটেইখিনি আমাৰ এইখিনি অঞ্চল ৰুক্মিণী গাঁও অঞ্চলৰ হাউচিং কলনী সহায় সহযোগিতাত আমি এইখিনি অলপমান কৰিব পাৰিছোঁ। আৰু আগলৈকে আমি চাওঁ কিমান আগবাঢ়িব পাৰোঁ। আৰু প্ৰায় আমাৰ ইয়াতে ভক্তপ্ৰাণ ৰাইজ আপোনাৰ 2000 প্ৰায় হৈ যায়। 2000 প্ৰায় হৈ যায় আপোনাৰ আপুনি গোটেইখিনি ইমান। আৰু আমাৰ প্ৰস্তুতি চলি আছে এনেকুৱা। ভিতৰতো চাব পাৰে আপুনি। আমাৰ খিচিৰি গৰম হৈ আছে এতিয়া। খিচিৰিৰ পৰা পায়সৰ পৰা সেইবোৰ চলি আছে সেইখিনি। আৰু তো আমাৰ এতিয়া এইটো বছৰ আমাৰ যোৱা বছৰটো আমাৰ বৰ দুখৰ এটা বছৰ গ'ল বাৰু। বহুত ডাঙৰ গণ্যমান্য ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল। যেনেকৈ আমাৰ ভূপেন হাজৰিকাৰ পৰা তাৰ পৰা আপোনাৰ পৰা ডাঙৰ গণ্যমান্য ব্যক্তি গুচি গ'ল। এইটো বৰ দুখ লগা কথা। তেওঁ বিহীন আমি এবাৰ সৰস্বতী পূজা পাতিছোঁ আৰু তেওঁক আমি এবাৰ শ্ৰদ্ধাঞ্জলি আমাৰ ফালৰ পৰা কৰা যাব। আৰু তেওঁ আমাৰ ছেক্ৰেটাৰী এনেকৈ